বিদ্যুৎ বিভাগ হাই হাই বিদ্যুৎ মাসুল বৃদ্ধি করা বন্ধ করো। বঙাইগাঁৱৰ কীৰ্তনপাৰা বজাৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ। 24 ঘণ্টা 2 ঘণ্টা বিদ্যুৎ নথকাৰ লগতে বিদ্যুৎ থাকিলেও ফেন নচলে। বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত কীৰ্তনপাৰা বজাৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কীৰ্তনপাৰা বজাৰত 5 শতাধিক দোকানীসকলে বিদ্যুৎৰ লুকাভাকুৰ লগতে ভোল্টেজ নোপোৱাৰ বাবে দুৰ্ভোগত ভুগিছে। 24 ঘণ্টা 2 ঘণ্টা বিদ্যুৎ নাথাকে, লগতে বিদ্যুৎ থাকিলেও ভোল্টেজ নাথাকে, ফলত অসুবিধাৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল। ইফালে বিদ্যুৎ মাচুলৰ ক্ষেত্ৰতো অতিৰিক্ত মাচুল লোৱাৰ অভিযোগ। দীৰ্ঘদিন ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ লগতে ভোল্টেজ বৃদ্ধিৰ দাবী কৰি আহিছে যদিও এতিয়ালৈকে বিদ্যুৎ বিভাগে গুৰুত্ব দিয়া নাই, যাৰ বাবে আজি হাতে হাতে মমবাতি লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় দোকানীয়ে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই নিয়মীয়া বিদ্যুৎ যোগানৰ লগতে ভোল্টেজ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। আপোনালোকে জানে এই বৃহত্তৰ অঞ্চলৰ বঙাইগাঁও জিলাৰ অভাৱীৰ এই চিজনগাম আৰু অভাৱীৰ সমষ্টিৰ মাজত এখন বজাৰ, আৰু এই বজাৰত আমাৰ প্ৰায় 1000ৰ ওপৰত দোকান আছে। আমি নিত এই বজাৰত আমাৰ কমচে কম 8-10 হাজাৰ মানুহৰ সমাগম হয়। কিন্তু অতি দুখৰ বিষয়, এই বজাৰত আমি দোকানদাৰসকলে আমি কাৰণৰ কাৰণে দোকান কৰিব পৰা নাই। আপোনালোকে জানে যেতিয়া বিজেপি চৰকাৰখনে এই গাদী দখল কৰিছিল, তেখেতে কথা দিছিল 24 ঘণ্টাত আমাৰ বিজুলী যোগান ধৰিব, কিন্তু সম্পূৰ্ণ মিছা কথা আৰু ভুৱা প্ৰতিশ্ৰুতি। 24 ঘণ্টাটো দূৰৰ কথা, আমি কিছুমান দিনে আধা ঘণ্টা আমি কাৰেণ্ট নাপাওঁ, আৰু যদিও কাৰেণ্ট আহে আমাৰ ফেনবিলাক নঘূৰে, লাইট নজ্বলে, আৰু লাইট নজ্বলিলে আমি কেনেকৈ দোকান কৰিম। গতিকে আমি এই কীৰ্তনপাৰা বাসীৰ হৈ বা সমস্ত দোকানদাৰৰ হৈ আমি এইখন বজাৰত দোকান কৰোঁ। গতিকে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিদ্যুৎ মাচুলখন বৃদ্ধি নকৰি আমাৰ যাতে দোকানবিলাকক অলপ সহযোগ কৰি লাইনৰ পূৰ্ণাংগ ব্যৱস্থা কৰি দিয়ে, আৰু যাতে ভল্টেজৰ ব্যৱস্থা কৰি দিয়ে।